বহুত অখাদ্যমো কৰিলোঁ। যেতিয়া মই একাদশ শ্ৰেণীত আছিলোঁ, যেতিয়া শুব দিয়ে তেতিয়া নুশু। আইনৰ লগত হোষ্টেলৰ পাছফালে গৈ পথাৰত থাকোঁগে, ওচৰৰ ঘৰতে বগৰী খাই থাকোঁগে, কিন্তু কোনোদিনে ছাৰহঁতে গম নাপালে। এই সকলোবিলাকে মনত পৰিব আজি এই বড়োচা চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ লগত জড়িত প্ৰত্যেকগৰাকী মানুহ আৰু ওচৰ চুবুৰীয়াসকলৰ পৰা বহুত মৰম পালোঁ। এই সকলোকে মই আজি এই জগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ জীৱনৰ যি 2টা বছৰ এই সভাত এই অনুষ্ঠানত অতিবাহিত কৰিলোঁ, এয়া হয়তো মই কেতিয়াও পাহৰিব নোৱাৰিম। বহুত আচলতে মই এটা কথাই বিশেষকৈ শিকিলোঁ, যাক যিয়ে যেনেকুৱা আমি তাক তেনেদৰে গ্ৰহণ কৰিব লাগিব। জীৱনত আগুৱাই যাবলৈ হ'লে আমি সৌধ কৰিবলৈ যাওঁতে নিজে হয়তো কেতিয়াবা আঘাত পাম আৰু কেতিয়াবা হয়তো কান্দিব লাগিব আৰু বহুত কিবা কিবি। বহুত মানুহক বুজি পাবলৈ শিকিলোঁ। আচলতে কেনেকৈ বুজাই ক'ম, আজি বেয়া লাগিছে, কিন্তু কান্দিলেনো কি হ'ব, যাবইতো লাগিব। ছাৰহঁতৰ যি মৰম হয়তো মই কেতিয়াও নাপাহৰিম। মেমহঁতৰ যি মৰম, মেমহঁতে গালি পাৰিলোঁ কিয় জানো কেতিয়াবা বেয়া লাগে গালি পোৱা মনত, কিন্তু আকৌ নিজৰ মা যেন লাগে। মায়েচোন মোক তেনেকৈ গালি পাৰে। মায়ে যিমানখিনি গালি পাৰে তাতকৈ মায়ে বহুত গালি পাৰে, মেমহঁততকৈ বহুত বেয়া বেয়া গালি পাৰে, কিন্তু কান্দিব নোৱাৰোঁ মায়ে গালি পাৰিলে। এনেদৰে ভাবিলোঁ আৰু মই বহুতক গালি পাৰিলোঁ, বহুত ভাইটি ভণ্টি আৰু বহুতৰ লগত কাজিয়া কৰিলোঁ। এইবোৰে হয়তো কেতিয়াবা মধুৰ স্মৃতি হৈ ৰ'ব। যাক মই গালি পাৰিলোঁ, যাৰ লগত মই কাজিয়া কৰিছিলোঁ, হয়তো কেতিয়াবা লগ পালে ক'ব পাৰিম, অ' মই তোৰ কাজিয়া কৰিছিলোঁ নহয়, মনত আছে নাই তোৰ? তেতিয়া হয়তো এটা হাঁহিহে সৃষ্টি হ'ব। মই ভাবোঁ এতিয়া মই যোনখিনিৰ লগত পাৰ হৈ আহিলোঁ, সেই লগৰখিনিক যেতিয়া মই গালি পাৰিছোঁ, জন লাগিছিলোঁ, তেতিয়ালৈকে এতিয়া লগ পালে ইমান বন্ধুত্ব গঢ়ি উঠে ক'বই নোৱাৰোঁ। লগতে আজি সেই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি, ছাৰ বাইদেউসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।